মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকক 6 নম্বৰ চেপ্টাৰ জীৱন প্ৰক্ৰিয়া এই চেপ্টাৰটোৰ অনুশীলনীৰ কুৱেশ্যন কেইটামান কৰি দিওঁ তো এতিয়া আমাক প্ৰথম কুৱেশ্যনটো সুধিছে মানুহৰ বৃক্ক দুটা থাকে সেই বৃক্ক দুটা কোনটো তন্ত্ৰৰ অংশ বুলি কৈছে ঠিক আছে তো পৰিপুষ্টি নহয় ঠিক আছে শ্বসনো হ'ব নোৱাৰে আমাৰ যিটো ৰেচন মানে বৰ্জিত পদাৰ্থবোৰ শৰীৰৰ পৰা বাহিৰ কৰি দিয়া প্ৰক্ৰিয়াটোক আমি ৰেচন ক্ৰিয়া বুলি কওঁ হৈ গ'ল এই ৰেচন ক্ৰিয়াৰ ভিতৰত তোমালোকৰ আমাৰ কি পৰিব কিডনি পৰিব মনত ৰাখিবা মেইন ৰেচন অংগ কি কিডনি ঠিক আছে এতিয়া কিডনিটো তোমাৰ আমাৰ এতিয়া বৃক্ক দুটা কিডনি দুটা কোনটো প্ৰক্ৰিয়াৰ ভিতৰত পৰিব কোনটো অংগৰ ভিতৰত ৰেচন ঠিক আছে তাৰপিছত নেক্সটটো তোমালোকে চোৱা উদ্ভিদৰ দেহত জাইলেমৰ কাম কি জাইলেমে সদায় কি কৰে পানীৰ পৰিবহণ কৰে একদম শিপাৰ পৰা জাইলেমৰ মাজেদি গৈ একদম পাতলৈকে সেই পানীৰ তোমালোকৰ পৰিবহণটো কৰে জাইলেমে ঠিক আছে তাৰপিছত নেক্সটটো তোমালোকে চোৱা স্বপোষীয় পৰিপুষ্টিত প্ৰয়োজন হোৱা স্বপোষীয় পৰিপুষ্টি মানে যিটো উদ্ভিদবিলাক সেউজীয়া উদ্ভিদবিলাক পৰিব এতিয়া সেউজীয়া উদ্ভিদবিলাকে তোমালোকৰ কি কৰিব সালোক সংশ্লেষণ কৰিব আৰু সালোক সংশ্লেষণৰ কাৰণে কাৰ্বন ডাই অক্সাইড পানী পত্ৰহৰিত সূৰ্যৰ পোহৰ এই গোটেইবিলাক লাগিব ঠিক আছে সেইকাৰণে ওপৰৰ আটাইকেইটা আমাৰ কি হ'ব শুদ্ধ হ'ব হৈ গ'ল তাৰপিছত নেক্সট কুৱেশ্যনটো চোৱা পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি মনত ৰাখিবা এই তিনিটা য'ত উৎপন্ন হয় সেইটোক আমি সবাত শ্বসন বুলি কওঁ ঠিক আছে আৰু সবাত শ্বসন তোমালোকৰ ক'ত হ'ব মাইটকণ্ড্ৰিয়াত হ'ব ঠিক আছে এতিয়া পাইৰুভেট অণু ভাঙি ইমান উৎপন্ন হোৱা বিক্ৰিয়াটো সম্পাদিত হয় মাইটকণ্ড্ৰিয়াত ঠিক আছে তো এই চাৰিটাই আছিল অনুশীলনীৰ কুৱেশ্যন এতিয়া MCQ কেইটা কৰি দিলোঁ ঠিক আছে বাৰু